সৰুক্ষেত্ৰী উন্নয়ন খণ্ডত এক গুৰুত্বপূৰ্ণ খণ্ড পৰ্যায়ৰ পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাস। মূলতঃ 2025-26 বিত্তীয় বৰ্ষৰ 15 সংখ্যক বিত্তীয় আয়োগৰ ফিফ্থ ফাইনেন্স কমিশ্যন অধীনত হ'বলগীয়া উন্নয়নমূলক কাম কাজৰ ওপৰত সভাত বহলভাৱে আলোচনা কৰা হয়। সভাত অংশগ্ৰহণ কৰি বিধায়ক দীপক কুমাৰ দাসে দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু কৰ্মচাৰীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দুৰ্নীতিগ্ৰস্ত বিষয়া তথা পঞ্চায়তৰ সভাপতিসকলক নাকি লগাবলৈ সম্পূৰ্ণ সাজু হৈ আছে। বিধায়কগৰাকীয়ে সকীয়াই দি কয়, আমাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰতিনিধিসকল এই প্ৰতিনিধিসকলক এটা আজি আহ্বান জনাম ইয়াতে মই যে প্ৰথমটো হ'ল ইণ্টেনশ্যন অফ দ্য লেজিসলেচাৰ এই পঞ্চায়তবোৰ কিয় গঠন কৰিছিল। এইটোৱে হ'ল যে গ্ৰামীণ স্বৰাজ, আমি যে গাঁৱৰ পৰা আমি স্বাধীনতা পাব পাৰোঁ। কি স্বাধীনতা? আৰ্থিক স্বাধীনতা, কি স্বাধীনতা? আমাৰ সামাজিক স্বাধীনতা, আমাৰ ৰাজনৈতিক স্বাধীনতা। সেইটো হ'ল মহাত্মা গান্ধীৰ সপোন। আৰু এই মহাত্মা গান্ধীৰ সপোন সাকাৰ কৰাৰ বাবে আমাৰ যশস্বী আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি পঞ্চায়তত নতুন নতুন সংশোধন আনিছে। আজি MG NREGA গ'ল, টাইপ আহিছে, PG ৰামজী আহিছে আৰু বিভিন্ন ধৰণৰ দ্বাৰা কাম আৰম্ভ কৰিছে। আৰু যথেষ্ট ইয়াত বিত্তীয় যি চৰকাৰৰ যি বিত্তীয় অনুদান, সেই অনুদানো আজিকালি পঞ্চায়তবিলাকক যথেষ্ট বিভিন্ন ধৰণে দিছে। কিন্তু মূল কথাটো হ'ল যে এই বিত্তীয় যি অনুদান কিহৰ কাৰণে দিছে? মোৰ খাবৰ কাৰণে দিছে, পেট ভৰাব দিছে, নে ৰাইজৰ কাম কৰাৰ কাৰণে দিছে? সেইখিনি আমি কৰ্মচাৰীখিনিও আমি প্ৰতিদিন বুজি ল'ব লাগিব। আৰু এইখিনি নকৰিলে মই এগৰাকী অধিবক্তা, মই জানো হাউ কেন টেক ডিচিশ্যন, কেনেকৈ আমি ভিজিলেন্সত এই গোটেই বস্তু দিব পাৰোঁ। আৰু সেই কথাও আজি কম স্পষ্ট হবে। আৰু হয়তো আমি এই খেলি মেলি হ'লে পঞ্চায়তত যদি কমপ্লেইন পাওঁ, যদি ৰেক্টিফিকেশ্যন ৰিফৰ্ম নহয়, কাৰণ বেটাৰ ৱেলফেয়াৰ এণ্ড ইণ্টাৰেষ্ট অফ দ্য ছ'চাইটি হ'ব লাগিব। প্ৰতিজন জনপ্ৰতিনিধিৰ, প্ৰতিগৰাকী আমাৰ কৰ্মচাৰী আৰু প্ৰতিগৰাকী ব্যক্তিৰ ইয়াত GRS, ইয়াত GPC নামৰ কেইটামান বস্তু আছে। সেই বস্তুসকলে তাৰমানে বিভিন্ন ধৰণৰ কিবা কিবি কাম কৰি আছে। এইবোৰ কথা আমি সেইদিনা দিশা মিটিঙতো নমে, দিশা মিটিঙতো আমি ডিছকাছ কৰিছোঁ। সেইবিলাক এতিয়া আৰু আমূল পৰিৱৰ্তন হবে, সেইবোৰ থাকিব নোৱাৰিব। বেলেগ বেলেগ জেগাত সংস্থাপিত হ'ব লাগিব, যিদৰে ছেক্ৰেটাৰীবিলাক হৈছে। গতিকে এই ধৰণৰ আমাৰ দিশা মিটিঙত ডিছকাশ্যন হৈছে। মুঠৰ ওপৰত এক ট্ৰেন্সপাৰেণ্ট পঞ্চায়ত ৰাজ হ'ব লাগিব আমাৰ। যি পঞ্চায়ত ৰাজে এটা আৰু আমাৰ আগত অভিযোগ আছে যে এটা কামকে প্ৰত্যেকবাৰ তাৰমানে ধৰি থাকে। পঞ্চায়ত প্ৰতিনিধিগৰাকী এটা কামকে বাৰে বাৰে সেইটো ধৰি থাকে। এইবোৰ আমাৰ ভিজিলেন্স ইনকুৱাৰিটি, এইটো চিফ মিনিষ্টাৰ ভিজিলেন্স যিখন কমিটি আছে আৰু আমাৰ এছেম্বলি যিখন ভিজিলেন্স কমিটি আছে, দুইখনকে মই কমেণ্টৰ আগতে হৈ আছে। আমি এইবিলাক কম এটা কথা ক'ব লাগিব যে বিশেষকৈ পঞ্চায়ত ৰাজটো ৰাইজৰ দ্বাৰা কেতিয়াবা গাঁও সভা নিদিয়াকৈ স্কিমবিলাক দিয়া দেখিবলৈ পোৱা গৈছে। ভুল হৈছে এই ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত চাওক, এইটো হ'ল গাঁও সভা দিয়াটো আৰু গাঁও সভাৰ কিবাগন নহ'লে গাঁও সভাৰ মানুহৰ পৰা অনুমতি লোৱাটো নিয়মৰ কথা। আৰু সেইবোৰ হ'ব, সেইবোৰ যিবোৰ অনিয়ম আছে সেই অনিয়মবিলাক আমি চোৱা চিতা কৰিম। আৰু কিছুমান এনেধৰণৰ দেখিছোঁ মই, এখন তাৰ পঞ্চায়তৰ বিৰুদ্ধে তেওঁ গাঁও সভা নোহোৱা এটা এলিগেশ্যন দিছে। মই দেখিলোঁ যে গোটেই তেওঁ যিজন এলিগেশ্যন দিছে তেওঁৱে প্ৰেজেণ্ট আছে, যিয়ে এলিগেশ্যন দিছে তেওঁৱে প্ৰেজেণ্ট আছে। ভিডিঅ' ৰেকৰ্ডিংখিনি আছে গোটেইখিনি। গতিকে আমি এইবোৰ চাই ল'ম, স্কুটিনি কৰিম। মুঠৰ ওপৰত তাৰমানে ট্ৰেন্সপাৰেণ্ট গাঁও পঞ্চায়ত হ'ব, কাম কৰিব, সুন্দৰ হ'ব। আৰু বৰপেটা আমাৰ ব্লক যাতে এটা আমাৰ অসমৰ এটা আদৰ্শ ব্লক হয়, সেইটো গঢ় দিয়াৰ চেষ্টা এটা কৰিম। আৰু সেইটো নকৰিলে, যিবোৰ নকৰে তেওঁলোকে আমাৰ যি আইনৰ যি কঠোৰ হাতোৰা, সেই হাতোৰাৰ সন্মুখীন হ'ব লাগিব। প্ৰথমে বুজাম কৰিম যে কাম কৰ ৰাইজৰ এইবোৰ অভাৱ, এইবোৰ অভিযোগ, ইয়াত তাৰমানে বেলেগ নহ'ব। এইটো মোৰ চিফ মিনিষ্টাৰ এইটো তাৰমানে নিৰ্দেশ আছে। এইটো যেতিয়া আমি উচিত আমি গম পাম যে ইয়াত তাৰমানে একো কামেই হোৱা নাই, পইচা পাতি লৈ কোনোবাই খাই থৈ দিছে, এই পুৰণা কামকে ৰং চংকি পুৰণা ঘৰত থাকে। এইবোৰ যদি এতিয়া ভিজিলেন্স একদম পুৰা আহি যাব। মই ভিজিলেন্স এছ পি আজি কথা পাতিছোঁ যোৱাকালি, মোক কেইটামান পূৰ্বৰ কামৰ দিব লগা আছে, সেইবোৰৰ কথাও পাতিছোঁ। এতেকে এটা কথা আপোনালোকে স্পষ্টভাৱে কওঁ, মেম আজি আছে, কালি বেছি হৈ গুচি যাব। তেওঁ ডিউ হৈ আছে, তেওঁ যেতিয়ালৈকে থাকিব তেওঁ সুন্দৰভাৱে কাম কৰি যাতে তেওঁ নিজৰ
কেৰিয়াৰটো বেয়া নহয়, ভিডিঅ' গৰাকী আছে, ভিডিঅ' গৰাকী কোনোবাই বহুতে আহি কনফিডেন্স দিয়ে, সাহসেৰে মোকাবিলা কৰিব। এই চিন্তাটো হ'ল মহাত্মা গান্ধীৰ জামিন যি সপোন, জামিন সাহেবৰ সপোন, এই সপোন সকাৰ কৰাৰ কাৰণে আপোনালোক আহিছে। কিবা থাকিলে মোক ক'ব, মই পুলিচক কৈ দিম বা এছপিক ক'ব লাগে, ডিচিক ক'ব লাগে, চবকে কৈ দিম, যাতে সুন্দৰ ন্যায়কে কৰিব, কাৰো তাৰমানে ভয়ত ভয়াকৰ কাম নকৰিব। ক'ৰবাত ইৰেগুলাৰ হৈছে লগে লগে মেদামক এখন এনকুৱাৰী কৰিব আৰু এনকুৱাৰী কৰিব, সেইটোৱে কথা। স্যাৰ এটা কথা আছে যে 30-35 বছৰৰ পিছত এজন সাহসী বিধায়ক পোৱা বুলি সৰ্থেবাৰীৰ ৰাইজে গৌৰৱ কৰে। এই ক্ষেত্ৰত যিহেতুকে সৰ্থেবাৰী অঞ্চলত বহু ঠাইত এনেকুৱা ৰাস্তা আছে, যিহেতুকে চেঙাৰ পৰা বেলবাৰীলৈ এটা পথ আছে, সেই পথটোত কিছু সংখ্যক পইচা জমাও আছে, কিন্তু ঠিকাদাৰে এতিয়া মহমতালি কৰি কামটো এতিয়ালৈকে কৰা নাই। চাইকেল চলোৱা অৱস্থাও নাই। আপোনালোকে দিব মোক সেই গোটেই ৰিপৰ্টখিনি, আৰু এইফালে আপুনি গম পাব আমি সেই গোটেই ৰাস্তাবোৰৰ আমি অলৰেডি তাৰমানে আমাৰ গুগল আৰু আমি কি কৰিছো, গুগলৰ পৰা ৰাস্তাবোৰ লৈছো, লৈ আমি অলৰেডি আমাৰ প্ৰায় 300 কোটি মান টকাৰ 5 বছৰৰ ৰাস্তা আমি এটা স্কিল বনাইছো, ষ্টেপ বাই ষ্টেপ গুচি যাব। হয়তো এইবাৰ আমি PWDৰ পৰা বা বিভিন্ন আঁচনিৰ পৰা আমি 100 কোটি মান টকা পাব পাৰো, 50 কোটি মান ৰাস্তাঘাটৰ কাৰণে আৰু কিবা কিবিৰ কাৰণে। চাই যাওঁ আমি কিমান কাম কৰিব পাৰো। মূল কথাটো হ'ল যে বৰপেটা সমষ্টি যিটো তাৰমানে সৰ্থেবাৰী আমাৰ কাঁহ শিল্পৰ আমাৰ ক্ষেত্ৰ, বগৰী বৈদিক ক্ষেত্ৰ, আমাৰ বৰপেটা আমাৰ সত্ৰকলাৰ ক্ষেত্ৰ, এইবোৰ আজি 20 বছৰ অন্য সমষ্টি পিছুৱাই আছো, আৰু এইবোৰ যেতিয়া 20 বছৰ পিছুৱাই আছো, উই হেভ টু ডু ডাবুল, আমি ডাবুল কাম কৰিব লাগিব, আৰু ডাবুল কাম কৰি আছো। আৰু এইফালে এইটো কথা আমি নকওঁ, মই নিজৰ ভালটো নবজাওঁ, কিন্তু পঞ্চায়ত কৰ্মীসকলক কম, চবকে কম যে উই হেভ টু ডু ডাবুল। আপোনালোকৰ দ্বাৰা আৰু 30 বছৰ পিছুৱাই নাযাওঁ, ৰাস্তা ঘাট সুন্দৰভাৱে কৰক, সেই ৰাস্তা ঘাটৰ মাজতে আপোনালোকৰো সুন্দৰ সংসাৰ চলি থাকিব। গতিকে কামবোৰ কৰিব লাগিব, কাম নকৰিলে আমি এনকুৱাৰী দিম। মই অলৰেডি তাৰমানে ড্ৰোন চাৰ্ভে দিবই দিছো, য'ত য'ত পঞ্চায়তৰ কাম ড্ৰোন চাৰ্ভে হ'ব, যাব নোৱাৰা ঠাইবিলাকত আমি ৰাস্তাবিলাকত কি অৱস্থাত আছে আমি ড্ৰোন চাৰ্ভে দিব দিছো, ড্ৰোনেদি চাৰ্ভে কৰিম। কাৰণ এইটো আমাৰ NDA 27ৰ মিটিং হয়, আমাক CMA কৰি থৈ দিছে, এইবোৰ কৰিব লাগিব, আৰু কিবা নহ'লে মোক ৰিপৰ্ট দিবা। গতিকে ইয়াতে কোনো ব্যক্তি বিশেষত আমি যেতিয়া আহিছো মই পইচা খৰচ কৰি পইচাটো উঠাব লাগিব, এই নহয়। কাম কৰা, তুমি কাম কৰা সুন্দৰভাৱে, ৰাইজক সহায় কৰা, এইখিনিয়ে। ঠিক আছে, নাকি লগাবৰ কাৰণে মই প্ৰস্তুত, আৰু যদি কোনোবা আছে তেনেকে তেওঁলোকে ৰেক্টিফাইড হওক, বা এই ধৰণৰ কাম মই কৰি আহিছো আগত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা, মোৰ উকিল সন্থাৰ পৰা, আৰু সেই 10 কোটি টকাৰ তেওঁ দায়িত্ব মোকে দি থৈ দিছে আমাৰ ট্ৰাষ্টৰ। আমি চেক পে এণ্ড চেক খৰচ আমি চেকত দিওঁ, আমি চেকত, আৰু আমি দিব লাগিব। গতিকে আমাৰ কথাটো হ'ল চববোৰ আমি এখন সংসাৰ, আমি এটা পৰিয়ালৰ মানুহ, যিটো ৰাস্তাত আপোনালোকে আমি দুৰ্নীতি কৰিম, সেইটো ৰাস্তাত ময়ে খোজকাঢ়িম, মোৰ উত্তৰ পূৰ্বসকলে খোজকাঢ়িব। গতিকে সেইটো ৰাস্তাত চাইকেল এখনত পিছলি পৰি কোনোবা যদি মোৰ ঘৰৰ মানুহে কৰে, কিমান এটা আপদ হ'ব কেইটামান টকাৰ বাবে। যিহেতুকে সেই পথটো স্যাৰ সৰ্থেবাৰী বিয়াকুচি সত্ৰ আছে, এইবোৰ ৰাস্তা কৰা হৈছে। আপোনাক আমি জমা আছে স্যাৰ, বাৰে বাৰে আমি যিবোৰ আছে এইটোতো মই ভিডিঅ' কৈছো, চেক কৰিম, এইবোৰ কি পইচা চেক কৰি ল'ম। আৰু আমি PWD, আমাৰ বিভিন্ন RIDF, আমাৰ PCM, PMCSY, এইবিলাকে বহুত ৰাস্তা যোৱাকালি মই গুৱাহাটী PMCSY মিষ্টাৰ সিঙৰ লগতো কথা পাতিছো। আমি আমাৰ দিশা মিটিঙত যিবোৰ আমাৰ ডিফেক্ট বিলাক সেই ডিফেক্ট বিলাক কেনেকে আমি কাৰেকশ্যন কৰিব পাৰো, কেনেকে কাল্টিভেট কৰিব পাৰো, তাৰ নিমিত্তেও চিন্তা কৰিছো। গতিকে কাম হ'ব, কাম কৰিম, কাম এটা মনৰ ইচ্ছাৰে আগবাঢ়িব কাম হ'ব। অলপ পঢ়িছো, অলপ নিজে পঢ়িব লাগিব, কাৰণ আজি ব্লকত প্ৰথম দিন, ব্লক সম্পৰ্কত মই পঢ়ি আহিছো। ব্লকৰ তাৰমানে কি বুলি কয়, মই MLA কি বুলি আমাৰ কি বুলি ৰামজী একখনো পঢ়ি আহিছো, মই MLA একখনো পঢ়িছো, কাক জেলত নিব লাগে সেইটো ৰাস্তা মই জানো, আৰু কাক মোকলাই দিব লাগে ৰাস্তাটো মই জানো। অলৰেডি গুৱাহাটী হাইকোৰ্ট থাকোতে বহুত পঞ্চায়তত মই কাম কৰি আছো এনেকুৱা।